নমস্কাৰ NTIUGC নেটৰ বাবে আমি যেতিয়া প্ৰস্তুতি চলাওঁ সেই সময়ত এটা কথাই মনলৈ আহে যে আগৰ পৰীক্ষাত কি আহিছিলে প্ৰশ্ন এতিয়া যিখিনি আমি পঢ়ি আছো সেই পঢ়াখিনি যথেষ্ট হৈছে নে নাই নে ইয়াতকৈও বেছি কিবা পঢ়িব লাগিব নেকি গতিকে পৰীক্ষাটোৰ বাবে প্ৰস্তুতি চলাওঁতে সাধাৰণতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক যদি আমি চাওঁ আগতীয়াকৈ পৰীক্ষাত কি কি আহিছিলে তেতিয়াহ'লে আমাৰ যি প্ৰস্তুতি সেই প্ৰস্তুতি সম্পূৰ্ণ হয় আৰু আমি গম পাওঁ আচলতে কি পঢ়িব লাগে কি পঢ়িব নালাগে ইতিমধ্যে ৰিচাৰ্চ এপ্টিটিউড হায়াৰ এডুকেশ্যন টিচিং এপ্টিটিউড এইবোৰৰ পৰা প্ৰশ্ন কিছুমান আলোচনা কৰাৰ পাছত ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি ইয়াৰ পৰা আজি আমি কেইটামান প্ৰশ্ন আলোচনা কৰিম থিংকাৰ এডুকেশ্যন দ্য ইনটুইশ্যন ক্লাছৰুমলৈ আপোনালোক আটাইকে মই স্বাগতম জনাইছোঁ এই শ্লাইডখনত যিখিনি পৰীক্ষাৰ বিষয়ে দেখুওৱা হৈছে সেই পৰীক্ষাখিনি সম্পৰ্কে আমি ইয়াত মূলতঃ আলোচনা কৰোঁ আৰম্ভ কৰিছোঁ প্ৰথমটো প্ৰশ্নৰ পৰা এই প্ৰশ্নটো 2025 অৰ্থাৎ এই বছৰৰে জুন মাহত 25 তাৰিখে অৰ্থাৎ প্ৰথম দিনাখন যেতিয়া পৰীক্ষা আছিলে তেতিয়া এই প্ৰশ্নটো আহিছিলে যিসকলৰ এই বিষয়ত আছিলে সেইদিনাখন পৰীক্ষা গতিকে এইটো চাওঁ আমি কি হয় লিখিছে ইন ডেছ ইচ কমিউনিকেটিং ডিভাইচ ইজ কানেক্টেড উইথ every other device in the computer network star topology mesh topology bus topology ring topology এতিয়া কথাটো হ'ল এনেকুৱা যেতিয়া আমি ICT পঢ়ো তেতিয়া যিবোৰ থিওৰি পাৰ্ট থাকে সেই থিওৰি পাৰ্টখিনি আমাৰ যথেষ্ট নহয় আমি যিবিলাক প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন তাৰ পৰা আমি মুখস্থ কৰিব লাগিব নোট ল'ব লাগিব গতিকে এইটো আপোনালোকে নোট ডাউন কৰি ল'ব ইয়াৰ আনচাৰটো হ'ব মেছ টপলজি এইটো একেবাৰে মনত ৰাখিব লগা কথা অপশ্যন নম্বৰ 2টো কাৰেক্ট এইটো আপোনালোকে মনত ৰাখিব নিজৰ নোটছত এইটো এড কৰি ল'ব তাৰ পাছৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ এই প্ৰশ্নটো সহজ প্ৰশ্ন এই প্ৰশ্নটো সকলোৱে পাৰে তথাপিও মই অকমান আলোচনা কৰি দিছোঁ কৈছে which of the following is not a web browser এতিয়া ৱেব ব্ৰাউজাৰ মানে কি হয় য'ৰ পৰা আমি এটা তাত www.guwahati.university.in dibru.ac.in এনেকৈ আমি ৱেবছাইট এটা লিখি তাৰ পৰা আমি চাৰ্চ কৰিব পাৰোঁ ঠিক আছে বা বেলেগ ৱেবছাইট আমি খুলি এক্সেছ কৰিব পাৰোঁ সেইবোৰক আমি কি বুলি কওঁ ৱেব ব্ৰাউজাৰ বুলি কওঁ তাতে ডাউনলোডো আমি কৰিব পাৰোঁ এনেকুৱা বিভিন্ন ধৰণৰ অপশ্যনছ তাতে থাকে কাৰণ মই এইকাৰণে কৈছোঁ ফিচাৰ্ছখিনি কাৰণ কেতিয়াবা ৱেব ব্ৰাউজাৰৰ ফিচাৰ্ছ কি হয় কি নহয় সেইবোৰ কেতিয়াবা আহি যাব পাৰে এতিয়া যিসকলে কম্পিউটাৰৰ সৈতে পৰিচিত যিসকলে কম্পিউটাৰত সদায় লাগি থাকে তেওঁলোকে জানিব যে অপেৰা এটা ৱেব ব্ৰাউজাৰ হয় সাফাৰী মেক অপাৰেটিং চিষ্টেম এপলৰ এটা ৱেব ব্ৰাউজাৰ হয় ফায়াৰফক্সো এটা ৱেব ব্ৰাউজাৰ হয় ঠিক তেনেকৈ আন দুটা হৈছে যি দুটা খুব কমন সকলোৱে ব্যৱহাৰ কৰে এটা হৈছে গুগল ক্ৰম ঠিক আছে গুগল ক্ৰম সেইটোৱে সকলোৱে আটাইতকৈ বেছি ব্যৱহাৰ কৰে আৰু এটা হৈছে মাইক্ৰ'ছফ্ট এডছ ইয়াৰ উপৰিও বেলেগ বেলেগ ব্ৰাউজাৰ আছে কিন্তু এই পাঁচটা ব্ৰাউজাৰে আটাইতকৈ বেছি জৰুৰী বা এইকেইটা আটাইতকৈ বেছি ব্যৱহাৰ মানুহে কৰে ইয়াত যিটো নট এ ৱেব ব্ৰাউজাৰ সুধিছে সেইকাৰণে ইয়াৰ উত্তৰটো হ'ব গুগল কাৰণ গুগলটো হৈছে এটা কি চাৰ্চ ইঞ্জিন চাৰ্চ ইঞ্জিনত কি কৰে তাত আমি চাৰ্চ কৰিব পাৰোঁ যিকোনো এটা বিষয় আৰু তাৰ জৰিয়তে যিবোৰ লিংক আহে সেই লিংকবোৰ এক্সেছ কৰিব পাৰোঁ গুগলৰ দৰে চাৰ্চ ইঞ্জিন অন্য আছে বিং যিটো মাইক্ৰ'ছফ্টৰ হয় আৰু আন এটা আছে য়াহু আৰু বহুত কেইটা আছে কিন্তু তাৰ এই তিনিটাই মূলতঃ আটাইতকৈ বেছি জৰুৰী বুলি মই ভাবোঁ গতিকে এইখিনি এডিশ্যনেল কথাখিনিও আপোনালোকে উপযুক্ত কথাখিনিও লিখি ৰাখিব নিজৰ নোটছত আগবাঢ়িছোঁ তাৰ পাছৰ প্ৰশ্নটোলৈ ইয়াৰ উত্তৰটো 4 হয় তাৰ পাছৰ প্ৰশ্নটো হ'ল Identify the sequence of appropriate words A to D that correctly fills the blank in the following paragraph চাই যাওঁ আমি কি কি লিখা আছে ৰেডিঅ' ডেছ আইডেণ্টিফিকেশ্যন চিষ্টেম ইউজ ৰেডিঅ' ৱেভছ টু ৰিড এণ্ড কেপচাৰ ইনফৰমেশ্যন ষ্ট'ৰ্ড অন এ টেগ which can be read from several meters away. The dash is made up of an or a dash to store and process data and a dash to receive and transmit data. এতিয়া এইখিনি কওঁতে মই আপোনালোকক দুটামান বেলেগ কথা ক'ব লাগিব যেতিয়া ৰেডিঅ' ৱেভ থাকে এইটো কমিউনিকেশ্যনৰ হয় এইটো উত্তৰ এই প্ৰশ্নটো কমিউনিকেশ্যনতো পৰে অলপমান এই প্ৰশ্নটো ICT-টো পৰে যেতিয়া আমি এটা ৰেডিঅ' ৱেভ পঠাওঁ তাৰ প্ৰথমে কি থাকে এটা চ'ৰ্চ থাকে তাৰ পাছত তাত কি থাকিব মডুলেশ্যন ডিমডুলেশ্যন আমি কৰোঁ তাৰ পাছত কোডিং কৰোঁ তাৰ পাছত সি এটা মিডিয়ামৰ মাজেৰে যায় ঠিক আছে মই এটা কৈ দিছোঁ মিডিয়াম তাৰ পাছত সি
ট্ৰান্সমিটাৰৰ জৰিয়তে তাক আমি ট্ৰান্সমিট কৰোঁ ঠিক আছে ট্ৰান্সমিটাৰ এইকেইটা শব্দ আপোনালোকে লিখি ল'ব আৰু একেবাৰে শেষত কি থাকে ৰিচিভাৰ ঠিক আছে ৰিচিভাৰ এতিয়া এই শব্দকেইটাৰ লগত কিবা সম্বন্ধ থকা ইয়াতে শব্দ আমি পাওঁ নেকি আমি চাই লওঁ গতিকে ইয়াতে প্ৰথমে সকলোতকৈ প্ৰথমে কি কৈছে ৰেডিঅ' ডেছ আইডেণ্টিফিকেশ্যন চিষ্টেম ইউজ ৰেডিঅ' ৱেভছ টু ৰিড এণ্ড কেপচাৰ ইনফৰমেশ্যন ষ্ট'ৰ্ড অন এ টেগ ঠিক আছে কি হয়তো আমি উত্তৰটো এতিয়াও ক'ব পৰা নাই বাকীখিনি পঢ়ি চাওঁ which can be read from several meters away the dash is made up of an dash to store and process data এটা প্ৰসেস ডাটা কৰিবলৈ কিয়ে ডাটা প্ৰসেস কৰিব মাইক্ৰ'চিপ ঠিক আছে মাইক্ৰ'চিপটো ইয়াত হ'ব ঠিক আছে দা মাইক্ৰ'চিপ is made up of an to store and process data and to receive and transmit data এতিয়া কোনে ৰিচিভ কৰিব আৰু কোনে ট্ৰান্সমিট কৰিব আমি জানো সৰুতে এন্টেনা পকাই আমি কি কৰিছিলো চেনেলবোৰ আমি লগাইছিলো সেয়া লাগিলে ৰেডিঅ'তে হওক বা টিভিতে হওক গতিকে ইয়াৰ পৰা শুদ্ধ উত্তৰ আহিব পাৰে গতিকে একেবাৰে শেষত ডি অপচনটো থাকিব পাৰে গতিকে ইয়াৰ অপচনটো আমি কি হয় চাওঁ এবাৰ ইয়াৰ অপচনটো হ'ব 3টো ডি আহিব ঠিক আছে ডিটো আগত আহিব মাইক্ৰ'চিপটো আগত আহিব তাৰ পাছত ইয়াত আহিব আৰু একেবাৰে শেষত কি আহিব চি আহিব মানে এন্টেনা সেইকাৰণে ইয়াতে মই যেটো কৈছিলো এন্টেনা টু ৰিচিভ এণ্ড ট্ৰান্সমিট ডাটা গতিকে এই যিখিনি আপোনালোকে পালে কোৱেশ্যনটোৰ পৰা সেই কথাখিনি নোটত লিখি ৰাখিব আমি নোট মেকিং এনেকৈ কৰিব লাগিব তাৰ পাছৰ প্ৰশ্নটো আগবাঢ়িছো কি কৈছে which of the following statements are correct শুদ্ধ কোনখিনি হেতু সুধিছে worm can be hardware and software তো worm মানে কিহৰ কথা কৈছে যেনেকৈ ভাইৰাছ থাকে সেই তেনেকুৱা ধৰণৰ কথাই কৈছে বিটো আমি চাওঁ শুদ্ধ নে ভুল cookies are used to store browsing information exactly correct আপোনালোকে দেখে যে যেতিয়া কিবা এটা ওয়েবসাইট ভিজিট কৰে তাত কি কৰে accept cookies বুলি আহে ঠিক আছে accept cookies তো কুকিজ খিনি আমি একসেপ্ট কৰিম নে নকৰিম তাতে আপোনালোকে yes no কৰি দিয়ে যে যদি আপুনি কুকিজ খিনি একসেপ্ট কৰে সেই ওয়েবসাইটটো আপোনালোকে ভিজিট কৰোতে যিখিনি কথা তাতে পাইছিলে সেই গোটেইখিনি কথা আপোনাৰ ব্ৰাউজাৰত ষ্ট'ৰ হৈ থাকি যাব ৰেকৰ্ড হৈ থাকি যাব ঠিক আছে গতিকে বিটো একেবাৰে শুদ্ধ আমি গম পালো চাওঁ সিটো sandbox detection is malware identification method http has better security than https trojan is an antivirus ইয়াতে ভুলটো কোনটো হয় মই কৈ দিছো ট্ৰজেনটো এন্টিভাইৰাছ নহয় গতিকে অপশন নাম্বাৰ 2 টো ভুল হৈ গ'ল আৰু অপশন নাম্বাৰ বি টো মই শুদ্ধ বুলি কৈছো গতিকে বাকি কেইটাৰ ভিতৰত যিকোনো এটা এটা আমি চাব লাগে এ টো শুদ্ধ হয় নে নহয় ঠিক আছে আৰু সি আৰু ডিৰ ভিতৰত কোনটো শুদ্ধ কোনটো ভুল গতিকে এইকেইটাৰ পৰা যদি আমি চাওঁ তেতিয়াহ'লে আমাৰ হাতত অপশন থাকি যায় 3 টো ইয়াতে এ টো কাৰেক্ট নহয় বি আৰু সি টো কেৱল কাৰেক্ট গতিকে এইখিনি বস্তু আপোনালোকে নোট ডাউন কৰি ল'ব ইয়াৰ পৰা যে https কি হয় http has better security than https এটো কাৰেক্ট নহয় হেতু লিখি ল'ব ট্ৰজেনটো এন্টিভাইৰাছ নহয় ঠিক আছে এইবোৰ কথা আপোনালোকে লিখি ল'ব আগবাঢ়িছো MICR OCR OMR আৰু বাৰকোড ৰিডাৰ এতিয়া OMR কথাটো সকলোৱে জানে OMR ত আমি পৰীক্ষা দিও MICR টো কি হয় বেংকৰ চেকত থাকে বাকি কেটা OCR আৰু বাৰকোড ৰিডাৰ কি হয় হয়তো আমি নাজানিব পাৰো গতিকে কেটা আমি ইমান চাই নাথাকো আমি এনেকৈ অপচনবোৰ মিলাম MICR চাম এইটো চাওক মই বেংকৰ চেকৰ কথা কৈছিলো ইয়াতে অপচন নাম্বাৰ 3 ৰ লগত মিলি আছে গতিকে এৰ লগত 3 থকা অপচন কোনটো আছে দুটা আছে গতিকে অপচন নাম্বাৰ এ আৰু অপচন নাম্বাৰ 2 নহয় 3 আৰু 4 ভিতৰত কিবা এটা হ'ব এতিয়া OMR টো কি হয় ৰিডিং মাৰ্কস ৰিটেন ইউজিং পেন্সিল অৰ পেন অন এ স্পেশালি প্ৰিন্টেড পেপাৰ গতিকে চি ৰ লগত 4 হ'ব চি ৰ লগত 4 থকা অপচন আমাৰ হাতত 4 টো আছে গতিকে অপচন নাম্বাৰ 4 টো ইয়াতে কাৰেক্ট হ'ব এইকেইটা গোটেইকেইটা আপুনি লিখি ল'ব নোটছত কোনটোৱে কি বুজায় আগবাঢ়িছো তাৰ পাছৰ প্ৰশ্নটো Okay, LAN, MAN, WAN আৰু PAN সুধিছে which of the following is an example of IEEE 802.3 ঠিক আছে তো অপশন চাও আমি কি হয় ইয়াৰে অপশন নাম্বাৰ 1 টো কাৰেক্ট হয় LAN ঠিক আছে MAN টো কি হয় আপোনালোকে জানে PAN টো কি হয় জানে গতিকে 1 আৰু 2 টো হ'বই নোৱাৰে 2 আৰু 4 টো হ'বই নোৱাৰে ঠিক আছে বাকি আমাৰ কাৰণে চিনাকি অপশন হৈছে LAN গতিকে IEEE ৰ এক্সাম্পল হয় কি LAN ওকে তাৰ পাছৰ প্ৰশ্নটোলৈ আগবাঢ়িছো কি কৈছে which of the following technologies is used in second generation of computer vacuum tubes transistors integrated circuit নে VLSI এটো আপোনালোকে নোট ডাউন কৰি ল'ব ইয়াৰ কাৰেক্ট অপশনটো হৈছে অপশন নাম্বাৰ 2 ট্ৰানজিস্টৰ সেকেন্ড জেনাৰেশন আমি কি ব্যৱহাৰ কৰিছিলো কম্পিউটাৰত ট্ৰানজিস্টৰ ব্যৱহাৰ কৰিছিলো ঠিক আছে এটা ট্ৰানজিস্টৰ মানে কি ট্ৰানজিস্টৰ য'ত তিনিটা ৰাস্তা থাকে সেমিকন্ডাক্টৰ যিবোৰ থাকে তিনিটা ৰাস্তা থাকে
ঠিক আছে ইয়াৰ ভিতৰৰ মই টেকনলজিখিনি বুজাব নাযাওঁ মাত্ৰ মনত ৰাখিব ট্ৰানজিস্টৰ আমি সেকেন্ড জেনেৰেশ্যনত ব্যৱহাৰ কৰিছিলোঁ লগতে অপশ্যন এইটো ইণ্টিগ্ৰেটেড চাৰ্কিট মানে আইচি ঠিক আছে আইচি কেতিয়াবা আমি কওঁ কিছুমান বস্তুৰ আইচি বেয়া হৈ গ'ল বুলি ঠিক আছে গতিকে আইচি মানে ইণ্টিগ্ৰেটেড চাৰ্কিট সেইটো কথাও ইয়াৰ পৰা চাই ল'ব তাৰ পাছৰ প্ৰশ্নটোলৈ আমি আগবাঢ়িছোঁ Which of the following is correct sequence of increasing access time of storage memory devices? কি কৈছে correct sequence of increasing access time to storage memory devices. So magnetic tape, RAM, cache memory, hard disk, registers. ইয়াতে কি কৈছে গোটেইকেইটা অপশ্যন ইয়াতে গোটেইকেইটাই আছে মানে ইনক্ৰিজিং অৰ্ডাৰ তাত বিচাৰিছে ইয়াৰ অপশ্যন নম্বৰ 3 টো কাৰেক্ট হ'ব 3 মেগনেটিক টেপটো আটাইতকৈ বেছি তাৰ ইনক্ৰিজিং এক্সেছ টাইম হয় আৰু মেগনেটিক তাৰ আগতে কি হ'ব হাৰ্ড ডিস্ক হ'ব ঠিক আছে হাৰ্ড ডিস্কৰ আগত B2 হ'ব ঠিক আছে ৰেম আহিব গতিকে এইখিনি বস্তু আপোনালোকে মনত ৰাখি ল'ব এই সিকুৱেন্সটো নোট ডাউন কৰি ল'ব আইসিটি পেপাৰখনত সাধাৰণতে কি হয় যে আমি থিওৰি যদি বেছিকৈ পঢ়ো সেই থিওৰিখিনিৰ পৰাই যে আহিব তেনেকুৱা কথা আচলতে নাই সেইকাৰণে যিমান পাৰো আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আমি চাব লাগিব কাৰণ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাকে ৰিপিট হৈ থাকে তাৰ পাছত আহিছে উইথ ৰেফাৰেন্স টু চাইবাৰ এটেক্স which of the following statements are correct malware is a malicious software designed to cause damage to a single computer server or computer network okay types of malware includes computer viruses, worms, Trojan horses, ransomware, and spyware. Pegasus is a malicious software classified as ransomware. India is not a signatory to the Budapest Convention on Cybercrime. এটা গোটেইকেইটা অপশ্যনটো আপুনি আমি নাজানো কোনটো কি হয় বিশেষকৈ কম্পিউটাৰ বা আইচিটি পঢ়িব যাওঁতে এই বুদাপেষ্ট কনভেনশ্যনৰ কথা আমি চাবলৈ নাযাওঁ কিন্তু ইয়াৰ পৰা আমি গম পালো বুদাপেষ্ট কনভেনশ্যন কি হয় চাইবাৰ ক্ৰাইম হয় ঠিক আছে তো ইয়াৰ অপশ্যন হ'ব 4 A B আৰু D টো কাৰেক্ট A টো কাৰেক্ট B টো কাৰেক্ট আৰু D টো কাৰেক্ট তো ইণ্ডিয়া সিগনেটৰী নহয় কিহৰ বুদাপেষ্ট কনভেনশ্যনৰ ঠিক আছে তাৰ পাছত B টো কাৰেক্ট হয় মালৱেৰ বুলি ক'লে আমি কোনবিলাক বুজো গোটেইবিলাক ভাইৰাছ ট্ৰজেন ৰেনচমৱেৰ স্পাইৱেৰ এই গোটেইখিনিকে আমি কি বুজো মালৱেৰ বুলি বুজি পাওঁ এতিয়া ট্ৰজেন হৰ্চেছ বা এইবোৰৰ জৰিয়তে কি কৰা হয় যে কোনোবা এটা সিস্টেমক তাক একেবাৰে লক কৰি দি পেলাই তেওঁলোকৰ পৰা পইচা ডিমান্ড কৰা হয় ঠিক আছে বা ৰেনচমৱেৰটো কি কৰা হয় তেনেকে মানুহক ইনফৰমেশ্যন লৈ পেলাই পইচাৰ বিচৰা হয় ঠিক আছে তাৰ পাছত আহিলে malware is a malicious software designed to cause damage to a single computer server or computer network গতিকে এনেকুৱা ধৰণৰ কিবা এটা malware পঠাই কি কৰা হয় কোনোবা এটা সিস্টেমক কি কৰা হয় ষ্টপ কৰি দিয়া হয় তাক হ্যাক কৰা হয় গতিকে এইবোৰ কথাও আমি জানিব লাগিব ওকে নেক্সট Unix MS DOS Android operating system utility programs তো কি হয় ইয়াৰ লগত কি মিলে আমি চাম assist users in system maintenance task mobile devices ঠিক আছে single user operating system multi user operating system গতিকে এন্ড্ৰইড টো আমি ডাইৰেক্ট ইয়াতে দেখিলে গমে পাই যাওঁ এন্ড্ৰইড টো কাৰ লগত মিলি আছে মোবাইল ডিভাইচেছৰ লগত গতিকে অপশ্যন নম্বৰ সি ৰ লগত কি হ'ব দুইটো আমাৰ কাৰেক্ট হ'ব তাৰ অপশ্যন দুটা আছে গতিকে সেই দুটা অপশ্যনৰ ভিতৰতে আমি গেছ কৰিব লাগিব আৰু আমাৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ 3 ঠিক আছে ওকে আজি যিমান কেইটা আমি প্ৰশ্ন আলোচনা কৰিম সেই গোটেই কেইটাৰ পৰা আপোনালোকে খুব ধুনীয়াকে নোট ডাউন কৰি ল'ব পাৰিব আৰু ইয়াৰ পৰাই বহুতখিনি পঢ়া হৈ যাব আপোনাৰ আহি থকা পৰীক্ষাৰ বাবে তাৰ পাছত which of the following is related to network security worms ঠিক আছে keyloggers trojan এই মাত্ৰ আমি গম পাই গলো যে ট্ৰজেনটো নহয় সব বাৰে বাৰে ট্ৰজেনটো ৰিপিট হৈ আছে ঠিক আছে wormsটো ৰিপিট হৈ আছে বাৰে বাৰে keyloggersও হৈ আছে সিকিউৰিটি কথা কৈছে গতিকে worms keyloggers এইবোৰ হ'বই নোৱাৰে ইয়াত কোনটো কাৰেক্ট হ'ব firewall অপশ্যন নম্বৰ 1 টো কাৰেক্ট তো ইয়াৰ পৰা বুজি পোৱা গ'ল যে ফায়াৰৱলটো কি হয় এটা নেটৱৰ্ক সিকিউৰিটি হয় তাৰ পাছত which of the following is not an emerging technology artificial intelligence quantum cryptography 3D holographic imaging computer based on vacuum tubes এতিয়া আৰ্টিফিশিয়াল ইন্টেলিজেন্সটো সকলোফালে আছে আমি জানোই এআই প্ৰত্যেকটো কথাতে এআই আহে আনকি অলপ আগতে আমি যি অপেৰাৰ কথা ক'লো গুগল ক্ৰমৰ কথা ক'লো গুগল সকলোৰে এতিয়া নিজৰ নিজৰ আৰ্টিফিশিয়াল ইন্টেলিজেন্স আহিছে গতিকে এইটো শুদ্ধ হ'বই নোৱাৰে কাৰণ এটা নট এন ইমাৰ্জিং টেকনলজি বুলি কৈছে কোৱান্টাম ক্ৰিপ্টোগ্ৰাফিও আছে 3D holographic imagingও আছে
কম্পিউটাৰ বেছড অন ভেকিউম টিউবছ কম্পিউটাৰত ব্যৱহাৰ নহয় ঠিক আছে গতিকে হেতু কি হ'ব অপচন নম্বৰ 4 টো এতে কাৰেক্ট হ'ব আগবাঢ়িছো তাৰ পাছৰ প্ৰশ্নটোলে Which of the following is correct increasing order of frequency of electromagnetic waves? So, এইখিনি বস্তু আপোনালোকে মুখস্থ কৰিব লাগিব light waves, microwaves, infrared waves, radio waves. Order of frequency of increasing order of frequency. ঠিক আছে frequency কাৰ বেছি হয় কাৰ কম হয় হেতু আমি অৰ্ডাৰটো ইয়াৰ পৰা মনত ৰাখিব লাগিব অপচন নম্বৰ 1 টো কাৰেক্ট হয় আটাইতকৈ বেছি frequency কাৰ বেছি হয় লাইট ওয়েভছৰ আটাইতকৈ বেছি frequency আটাইতকৈ কম কাৰ ৰেডিঅ' ওয়েভছ মাজত কি থাকিলে মাইক্ৰ'ৱেভছ আৰু ইনফ্ৰাৰেড ওয়েভছ গতিকে এইকেইটা আপোনালোকে একেবাৰে মনত ৰাখিব লাগিব এইবোৰ তাৰ পাছৰ প্ৰশ্নটোলৈ আগবাঢ়িছো Which of the following statements are correct? Adobe Acrobat is an example of proprietary product. Microsoft Office is an example of commercial operating system. Linux is open source software. Ubuntu is an example of an operating system. Firmware is an example of a mobile operating system. এতিয়া চাওক ইয়াৰ পৰা আমি যিবোৰৰ কথা নাজানো সেইবোৰ আমি চাব নালাগে এতিয়া লিনাক্স আৰু উবুন্টু এই দুটা কি হয় যেতিয়া আমাৰ আনন্দৰাম বৰুৱা এৱাৰ্ড আছিলে তাৰ জৰিয়তে ল্যাপটপ বা কম্পিউটাৰ দিয়া হৈছিল সেই ল্যাপটপবোৰত মাইক্ৰসফট অপাৰেটিং সিস্টেমৰ সলনি সাধাৰণতে লিনাক্স আৰু উবুন্টু দিয়া হৈছিল তাৰ পাছত আমি চেঞ্জ কৰি তাত উইন্ডোজ অপাৰেটিং সিস্টেম লৈছিলো যদি আপোনালোকৰ মনত আছে বা আপোনালোকে যদি পাইছে নিশ্চয় হেতু কথা জানিব গতিকে উবুন্টু যেটো আছিল ইজ এন এক্সাম্পল অফ এন অপাৰেটিং সিস্টেম এটো অপাৰেটিং সিস্টেম হয় ডিটো কাৰেক্ট হয় ঠিক আছে তাৰ পাছত আহিলে লিনাক্স ইজ ওপেন সোর্স সফটওয়্যার Yes, open source software. Microsoft Office is an example of commercial operating system. Operating system হয় জানো Microsoft? নহয়। গতিকে অপশন বি টো ইয়াত নাইও কোনো অপশনত আৰু বি টো কি হয় ভুলও হয়। Adobe Acrobat is an example of proprietary product. ঠিক আছে? গতিকে ইয়াৰ অপশন কাৰেক্ট হ'ব 4 A, C আৰু D টো কাৰেক্ট হয়। Linux is an open source software. Ubuntu is an example of operating system. আৰু A টো হ'ব কি Adobe Acrobat is an example of proprietary product. ঠিক আছে Adobe Acrobat যিবিলাক আমি PDF ৰিডাৰ থাকে Adobe Premiere Pro থাকে এই সফটওয়্যাৰবোৰ ঠিক আছে আগবাঢ়িছো ওকে টিম বাৰ্নাৰ্ছ-লি ফ্ৰেড কোহেন চাৰ্লছ বেবেজ জন ভন নিউমেন তো এওঁলোকৰ লগত কি আছে তেওঁলোকে কি আৱিষ্কাৰ কৰিছিলে হেতু বাকি নাজানিলেও আমি চাৰ্লছ বেবেজটো জানো যে ফাদাৰ অফ মডাৰ্ন কম্পিউটাৰ ঠিক আছে টিম বাৰ্নাৰ্ছ-লি ঠিক আছে ফ্ৰেড কোহেন জন ভন নিউমেন গতিকে ইয়াৰ কাৰেক্ট অপশনটো হ'ব 1 এৰ লগত হ'ব আমাৰ 4 বিৰ লগত হ'ব 3 ঠিক আছে চিৰ লগত হ'ব 2 ফাদাৰ অফ মডাৰ্ন কম্পিউটাৰ ঠিক আছে ইয়াতে আমাৰ অপশন নম্বৰ কোনটো কাৰেক্ট 1 টো কাৰেক্ট আগবাঢ়িছো Landes considered the Industrial Revolution as the outcome of a combination of three interrelated streams of technical advances. Which of the following is not one of these streams? Mechanization, adoption of new power sources, modification of equipment to make human life easy, extensive use of new raw materials. It is not to সুধিছে which of the following is not one of these streams? কোনটো হয় modification of equipments ঠিক আছে গতিকে এইটো কাৰেক্ট ইয়াতে নহব ইয়াৰ পাছত choose the wrong statement Kali Linux is a flavor of Linux operating system okay আমি চাই লওঁ তাৰ পিছৰ অপচন কেইটা we can use Macintosh on Linux operating also Windows Surface is developed by Intel Corporation Android is based on Linux operating system. এটো গুগাত মানে মিছা কথা ডিটো হবই নোৱাৰে আমাৰ তো ডি থকা অপচনটো আপোনালোকে কাটি দিব পাৰে Windows Surface Intel Corporationৰ নহয় ঠিক আছে Microsoft Corporationৰ হয় গতিকে এইবিলাকো যদি আমি কাটি দিও অপচন যদি আমি মিলাই চাও 4 টো কাৰেক্ট হ'ব ওকে ঠিক আছে ওকে Windows Surface is developed by Intel Corporation এতে অপচন নম্বৰ 4 টো কি হ'ব কাৰেক্ট হ'ব তাৰ পাছত choose the wrong statement OLED stands for organic light emitting diodes FASTag is an example of RFID CAD
stands for Computer Algorithm of Design. RFID stands for Rapid Frequency Identification. So ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1, C আৰু D কাৰেক্ট হয়, বাকী দুটা ভুল। ঠিক আছে, এই দুটা আপোনালোকে লিখি ল'ব নিজৰ কপিত, নিজৰ নোটত। CADৰ ফুল ফৰ্ম কি হয়, RFID। লগতে গুগল চাৰ্চ কৰি ল'ব, এইখিনি মই ইয়াত দিয়া নাই, আপোনালোকে গুগল চাৰ্চ কৰি চাই ল'ব যে ফাষ্টেগ কিহৰ এক্সাম্পল হয় আৰু OLEDৰ ফুল ফৰ্ম কি হয়। আমি গোটেইকেইটা অপশ্যনে এফালৰ পৰা চাই যাব লাগিব। তাৰ পাছত ই-জাৰ্নেলছ, ই-বুকছ, ই-জাইন্টছ আৰু CD-ROMs কোনটোৰ লগত কোনটো মিলাই আমি চাম। Used for storing a larger volume of data, published on the web as well as in the digital format. A piece of software can be used to store articles on a file server in the form of a magazine. So ইয়াতে ই-জাৰ্নেলৰ লগত অপশ্যন নম্বৰ 4 টো কাৰেক্ট হ'ব, ইয়াৰ লগত 4 থকা আমাৰ অপশ্যন এটাই আছে, অপশ্যন নম্বৰ 3। ওকে, ইয়াতে অপশ্যনটো অকণমান খেলি মেলিকে আছে। ওকে, এইটো 2 হ'ব, এৰ লগত 2 হ'ব কাৰেক্ট, আৰু বিৰ লগত 3 হ'ব, চিৰ লগত 4 হ'ব, আৰু ডিৰ লগত হ'ব 1 2। ঠিক আছে, আমি সেইটোও চাব লাগিব। ডিৰ লগত 1 2 কাৰেক্ট হ'ব। CD-ROMs কিহৰ কাৰণে ব্যৱহাৰ কৰা হয়, ষ্টৰিং এ লাৰ্জাৰ ভলিউম অফ ডেটা। ঠিক আছে, আগবাঢ়িছো ইয়াৰ পাছৰ প্ৰশ্নটোলৈ। কেপচা আমি দেখি থাকো যে কেতিয়াবা ফৰ্ম ফিল আপ কৰিলে, যিকোনো ৱেবছাইট এক্সেছ কৰিলে তাত কেপচা মেচ কৰিব দিয়ে বা কেপচা চিলেক্ট কৰিব দিয়ে। গতিকে কেপচানো কি হয়? The process of typing captchas is a variation on Turing test, Turner's test, F test নে T test. তো কেপচাটো কি হয়? Variation of Turing test. Option number 1 to correct. আমাৰ বিভিন্ন ধৰণৰ কোৰ্স ইয়াতে চলি আছে, সেই সম্পৰ্কে মই ইয়াতে ডিটেইলছো দি দিছোঁ, আৰু 20% ডিছকাউণ্ট অন আছাম গভৰ্ণমেণ্ট কম্পিটিটিভ এক্সামিনেশ্যন আৰু UGC নেট পেপাৰ 1 15% ডিছকাউণ্ট এইটো প্ৰাইচত চলি আছে। পৰীক্ষালৈ বেছি দিন নাই আমাৰ, গতিকে সেইবাবে সকলোৱে নিজৰ প্ৰস্তুতি একেবাৰে তুংগত কৰিব লাগে, আৰু যি 2 মাহ আমাৰ হাতত আছে সেই 2 মাহ ভালকৈ পঢ়া শুনা কৰি আমি নিজৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিব লাগে। পুনৰবাৰ আপোনালোকক ধন্যবাদ জনাব বিচাৰিছোঁ ভিডিঅ'টো চোৱাৰ বাবে। লগতে এই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ আলোচনাৰ প্ৰচেছটো কেনেকুৱা হৈছে সেই সম্পৰ্কে আপোনালোকে জনাব। যদি ভাল পাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে যাক ভিডিঅ'টো প্ৰয়োজন বুলি ভাবে তেওঁলোকৰ সৈতে ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিব পাৰে। শেষত থেংক ইউ ছ' মাছ, আমি আকৌ লগ পাম।